নমস্কাৰ ওয়েলকাম বেক টু মাই ৰিকেফিড ইউটিউব চেনেল। তো গাইজ তোমালোকৰ কাৰণে এটা ভাল খবৰ লৈ আহিছোঁ। তোমালোকৰ যিটো অসম পুলিচৰ ৰিজাল্টটো সেইটো যিহেতু অহাকালিলৈ মুকলি হ'ব আৰু তাৰ বাবে যিটো ফিজিকেল টেষ্ট হ'বলৈ গৈ আছে সেই ফিজিকেল টেষ্টৰ যিটো ডেটটো ল'ৰা কোন তাৰিখৰ পৰা ফিজিকেল টেষ্ট ষ্টাৰ্ট হ'ব, ছোৱালী কোন তাৰিখৰ পৰা ফিজিকেল টেষ্ট ষ্টাৰ্ট হ'ব সেইটো কৈ আছোঁ। তাৰ লগতে তোমালোকৰ যিখন এডমিট কাৰ্ড মুকলি হ'ব ফিজিকেল টেষ্টলৈ যাবলৈ হ'লে সেই এডমিট কাৰ্ডখন কোন তাৰিখে ডাউনলোড হ'ব সকলো কৈ আছোঁ। এইটো ভিডিঅ'টো ভালদৰে চাব। তাৰ আগতে যদি আমাৰ চেনেলত আপুনি প্ৰথমবাৰ ভিডিঅ' চাইছে তেন্তে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব এইকাৰণে কৰিব, কাৰণ যেতিয়া এনেধৰণৰ ভিডিঅ' আপোনালোকক আগবঢ়াম তাৰ নটিফিকেশ্যনবোৰ তেতিয়াই পাব যদি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখে। আমাৰ টিমে তোমালোকৰ এক্সামৰ কাৰণে কিছুমান নোট প্ৰিপেয়াৰ কৰিছে, ই বুক হয় কিন্তু তোমালোকৰ কাৰণে বহুত বেছি হেল্পফুল হ'ব। মই অকলে বনোৱা নাই, আমাৰ টিম আছে, 4-5জন টিচাৰ আছে, তেওঁলোকে গোটেই মিলি পেলাই আমাৰ এই কোৰ্চটো বনোৱা হৈছে, য'ত প্ৰতিটো ছাবজেক্টৰ কনচেপ্ট ক্লিয়াৰ নোট পাবা, প্ৰতিটো ছাবজেক্টৰ MCQ বেছ যিমান কুৱেশ্যন থাকিব পাৰে গোটেইখিনি কুৱেশ্যনছ পাবা। তাৰ লগতে অসম পুলিচৰ কাৰণে স্পেচিয়েলি বনোৱা এখন বুক পাবা, তাৰ লগতে 16টা মক টেষ্ট উইথ এনচাৰ উইথ এক্সপ্লেনেশ্যন। এই গোটেইখিনি বস্তু যিমানখিনি মই ক'লো এই গোটেইখিনি বস্তু একলগ কৰি আমি এই কোৰ্চটোৰ ভিতৰত দিছোঁ। যদিহে এই কোৰ্চটো বাই কৰিব বিচাৰে কৰিব পাৰিবা, আৰু ইয়াতে অসমীয়া আৰু ইংলিছ দুইটা লেংগুৱেজতে থাকিব। যদি আমাৰ কোৰ্চটো তোমালোকে বাই কৰা তেনেহ'লে বেলেগকৈ আকৌ কিতাপ কিনাৰ প্ৰয়োজন নহ'ব। আৰু ইয়াত বাই কৰিবলৈ আমাৰ হোৱাটছআপ নাম্বাৰ দিয়া আছে, ইয়াতে তোমালোকে SMS কৰিবা, ইয়াতে তোমালোকক QR দিয়া হ'ব, পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দিবা, লগত তোমালোকক ইমেইলত তোমালোকক পঠাই দিয়া হ'ব, কাৰণ এইটো ই বুক কোৰ্চ হয়, তোমালোকে লগত পাই যাবা। ইয়াতে কোনো ধৰণৰ স্কেম নহয়, তোমালোকে চিন্তা কৰিব নালাগে। তো গাইজ এতিয়া আহিছোঁ আমি অসম পুলিচৰ অফিচিয়েল ৱেবছাইটত। ইয়াতে নিশ্চয় নটিচ দেখিবলৈ পাইছে। এই নটিচখন একচুৱেলি যোৱাকালি আহিছিলে, 4 মাৰ্চ 2025 অহা নটিচ হয়। ইয়াতে আমি ক্লিক কৰাৰ পিছতে নটিচখন আপোনালোকৰ সন্মুখত ডাউনলোড হৈ গ'ল। মই অলপ জুম কৰি আপোনালোকক দেখাই দিওঁ। ইয়াতে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে এই যিকেইটা পোষ্ট হয় এইকেইটা অসম পুলিচৰ যিকেইটা SI পোষ্ট আছিলে সেইকেইটা পোষ্টৰ SI যিকেইটা পোষ্ট আছিলে সেই পোষ্টৰ যিটো ৰিটেন টেষ্ট হৈছিলে সেইটো হৈছিলে 5 জানুৱাৰী 2025 আপোনালোকৰ ৰিটেন এক্সাম অনুষ্ঠিত হৈছিলে। আৰু ইয়াৰ যিটো ৰিজাল্টটো সেই ৰিজাল্টটো মুকলি হ'ব 6 মাৰ্চ 2025, মানে অহাকালিলৈ অসম চৰকাৰৰ যিখিনি SI পোষ্ট আছিলে পুলিচৰ সেইখিনি পোষ্টৰ ৰিজাল্ট মুকলি হ'ব 6 মাৰ্চ 2025। আৰু ৰিজাল্টটো চেক কৰিবলৈ হ'লে তোমালোকৰ নিজৰ এপ্লিকেশ্যন নাম্বাৰ বা নাম বা ডেট অফ বাৰ্থটো হ'লে তোমালোকে নিজৰ ৰিজাল্টটো চেক কৰিব পাৰিবা। আৰু ৰিজাল্টটো চেক কৰাৰ পিছতে তোমালোকৰ যিটো PET PST হ'ব, মানে যিটো ফিজিকেল এফিচিয়েঞ্চি টেষ্ট আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব, সেই ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টটো ক'ত হ'ব? 4th আছাম পুলিচ বেটেলিয়ান কাহিলীপাৰা গুৱাহাটী, এই যিখন গ্ৰাউণ্ড হয় এই গ্ৰাউণ্ডৰ তোমালোকৰ ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব। আৰু ফিজিকেল টেষ্ট কাৰ কেতিয়া হ'ব? ছোৱালীৰ বাবে প্ৰথমতে যদি ছোৱালীৰ কথা কওঁ 17 মাৰ্চ 2025 পৰা ষ্টাৰ্ট হ'ব, 21 মাৰ্চলৈকে চলিব। 17 মাৰ্চৰ 7টা বজাৰ পৰা SI UB আছাম SI কমিউনিকেশ্যনছ ইন APRO যিখিনি ছোৱালী এপ্লাই কৰিছিলে, যোনে APRO আণ্ডাৰত যিটো SI পোষ্ট আছিলে, যদি তোমালোকে এপ্লাই কৰিছা তুমি যদি ছোৱালী হয় তেন্তেহ'লে 17 মাৰ্চ 2025 পুৱা 7 বজাৰ পৰা ষ্টাৰ্ট হ'ব। আৰু 18 মাৰ্চত আছে 7 বজাৰ পৰা SI যিখিনি কামাণ্ডো SI ছোৱালী আছে সেইখিনি ছোৱালী ফিজিকেল টেষ্টটো হ'ব 18 মাৰ্চ 2025 পুৱা 7 বজাৰ পৰা। একচুৱেলি তোমালোকৰ যেতিয়া এডমিট কাৰ্ড আহিব তাত লিখাই থাকিব আপোনালোকৰ কেতিয়া আছে, এতিয়াতো গম নাপাব। আৰু বাকী যিবোৰ ল'ৰাৰ কথা যদি কওঁ, APRO আণ্ডাৰত SI পোষ্টত যদি তোমালোকে এপ্লাই কৰিছা, APRO বা অসম পুলিচৰ আণ্ডাৰত যদি SI পোষ্টত এপ্লাই কৰিছা তেন্তেহ'লে 19 মাৰ্চ 2025, 20 মাৰ্চ 2025 হ'ব, 7 বজাৰ পৰাই হ'ব ল'ৰাৰ বাবে APRO। গ্ৰাউণ্ডটো ছেমে হয়, এইটো যিটো গ্ৰাউণ্ডটো হয় 4th আছাম পুলিচ বেটেলিয়ান কাহিলীপাৰা যিখন গ্ৰাউণ্ডৰ সেই গ্ৰাউণ্ডতে হ'ব। আৰু 21 মাৰ্চ 2025 হ'ব যিখিনি তোমালোকৰ আছাম কামাণ্ডো বেটেলিয়ানৰ আছিলে, কামাণ্ডো বেটেলিয়ানৰ SI পোষ্ট আছিলে ল'ৰাৰ বাবে, সেই পোষ্টৰ ফিজিকেল টেষ্ট হ'ব তোমালোকৰ 21 মাৰ্চ 2025। তো তোমালোকে গম পাই গ'লা যে ল'ৰা কেতিয়া হ'ব ছোৱালী কেতিয়া হ'ব, কামাণ্ডো যিটো APRO কামাণ্ডো বা অসম পুলিচ কামাণ্ডো অসম পুলিচ SI, APRO SI বা কামাণ্ডো SI কোনটো কেতিয়া হ'ব নিশ্চয় আপোনালোকে গম পাই গ'ল। এতিয়া তোমালোকৰ যিখন এডমিট কাৰ্ড মুকলি হ'ব সেই এডমিট কাৰ্ডখন কেতিয়া মুকলি হ'ব? 9 মাৰ্চ 2025 পুৱা 11 বজাত তোমালোকৰ এডমিট কাৰ্ডখন মুকলি হ'ব। এতিয়া বৰ্তমান মুকলি হোৱা নাই, 9 মাৰ্চত তোমালোকৰ এডমিট কাৰ্ড মুকলি হ'ব। যেতিয়া এডমিট কাৰ্ড মুকলি হ'ব আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে লিংক দিয়া থাকিব, বা সেইদিনাখন মই এটা ভিডিঅ' দি পেলাই হয়তো তোমালোকক কৈ দিম যে এডমিট কাৰ্ডখন ডাউনলোড হৈছে বুলি, তেতিয়া তোমালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'বা। আৰু যিসকলে এতিয়ালৈকে SI পোষ্টৰ বাবে ফিজিকেল টেষ্টৰ বাবে প্ৰিপেৰেশ্যনছ কৰা নাই কৰি থাকা, কাৰণ SI পোষ্টটোত ফিজিকেল টেষ্টটো বহুত বেছি হাৰ্ড নহয়, তো সেইকাৰণে ভালকৈ তোমালোকে প্ৰিপেৰেশ্যনছ কৰি থাকা। আৰু তোমালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰাৰ ক্ষেত্ৰত তোমালোকৰ এপ্লিকেশ্যন নাম্বাৰ, নাম আৰু ডেট অফ বাৰ্থটো হ'লে ধুনীয়াকৈ তোমালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিবা, ঠিক আছে। যদি কিবা এডমিট কাৰ্ড ডাউনলোড কৰাৰ ক্ষেত্ৰত কিবা অসুবিধা হয় তেওঁলোকে এটা নাম্বাৰো দি দিছে 8108114947। তো এইটো নাম্বাৰ তোমালোকে কণ্টেক্ট কৰিলে তেওঁলোকে নিশ্চয় আপোনালোকক হেল্প কৰিব, বা মোক জনালেও ময়ো কিবা এটা হেল্প কৰিম যদি কিবা সুবিধা হয়। এই ভিডিঅ'টো যদি তোমালোকৰ ভাল লাগিলে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব এইকাৰণে কৰিবা, যেতিয়া এনেধৰণৰ ভিডিঅ' আপোনালোকৰ আগবঢ়াম তাৰ নটিফিকেশ্যনবোৰ তেতিয়া পাব যদি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখে। ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ। জয় হিন্দ।